নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও মই আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকে বাৰু ৰাতিপুৱা শুই উঠিয়েই বিছনাত প্ৰথম কামটো কি কৰে? মই ৰাতিপুৱা শুই উঠিয়েই প্ৰথমেই মোৰ মোবাইলটো লওঁ। মই বিছনাৰ পৰা নমাৰ আগতেই মোবাইলটো লওঁ আৰু মোবাইলটো লৈ প্ৰথমে মোৰ দিনটোৰ ৰাশিফলটো চাওঁ যে মোৰ আজিৰ দিনটো কেনেকুৱা যাব। কাৰণ মই বাস্তুশাস্ত্ৰ বা জ্যোতিষশাস্ত্ৰ এইবিলাকত খুব বিশ্বাস কৰোঁ। সেইবাবে মই ৰাতিপুৱা শুই উঠিয়েই প্ৰথমে মোৰ ৰাশিফলটো চাওঁ যে মোৰ আজিৰ দিনটো কেনেকুৱা যাব, আজি কেনেকুৱা যাব পাৰে মোৰ দিনটো, সেইটো ৰাতিপুৱাই মই শুই উঠি চাই লওঁ। আৰু আপোনালোকে বাৰু চাই নে নাচাই কমেণ্ট এটা কৰি জনাব, আৰু যদি আপোনালোকে চাই কিহত বাৰু চাই আপোনালোকে কমেণ্ট কৰি জনাব। মই এটা এপ্লিকেশ্যনত চাওঁ, যিটো এপ্লিকেশ্যন আমাৰ অসমৰ এজন যুৱকে বনাইছে, যিটোৰ নাম হৈছে ৰাশিফল। তাত সবচে ভাল কথাটো হৈ গ'ল অসমীয়াত ৰাশিফলসমূহ দিয়া থাকে, অসমীয়াত দিয়া থাকে। আৰু মই মোৰ যিটো নেকি ৰাশি, সেই ৰাশি অনুযায়ী মই ডাইৰেক্টলি মোৰ ৰাশিফলটোক মই চাব পাৰোঁ। তো সেইটো কাৰণে ভাল, এটা এপ্লিকেশ্যনত ৰাশিফলসমূহ ৰাতিপুৱাতে পোৱা যায়। তো সেইবাবে মোৰ ৰাশিফলটো মই ৰাশিফল এপ্লিকেশ্যনটোত চাওঁ। আপোনালোকে যদি আপোনালোকৰ ৰাশিফলটো ৰাতিপুৱাই চাব বিচাৰে তেন্তে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিছোঁ সেই এপ্লিকেশ্যনটোৰ, আপোনালোকেও চাই ল'বকে। চাব লাগে দিনটো কেনেকুৱা যাব কেনেকুৱা নাযাব। মোৰ কিন্তু বহুত মিলে, তাত যি বুলি লিখা থাকে বা যি উল্লেখ থাকে সেইমতে মোৰ কিন্তু বহুত মিলি যায়। তো সেইকাৰণে মই বিশ্বাস কৰোঁ সেই এপ্লিকেশ্যনটোক। তো আপোনালোকক ভাবিলোঁ জনাই দিওঁ যে আপোনালোকেও চাব পাৰিব আপোনালোকৰ দিনটো কেনেকুৱা যায়, আৰু আপোনালোকৰ লগত মিলে নে নিমিলে কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে আমাৰ ভাৰতবৰ্ষত হেনো দিনক দিনে UPI ফ্ৰডৰ সংখ্যা বৃদ্ধি পাইছে বুলি জনাইছে। গুগল পে, ফোনপে, পেটিএম এইবিলাক এপ্লিকেশ্যনৰ জৰিয়তে মানুহক স্কেম কৰাৰ সংখ্যা বৃদ্ধি পাইছে বুলি জনাইছে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা ৰিপৰ্টত জনোৱা অনুসৰি বিগত 6 মাহত আমাৰ ভাৰতবৰ্ষত প্ৰায় 485 কোটি টকাৰ স্কেম হৈছে UPIৰ মাধ্যমত। গুগল পে, ফোনপে, পেটিএমৰ মাধ্যমত প্ৰায় 485 কোটি টকাৰ স্কেম হৈছে বিগত 6 মাহত। এইবিলাক বস্তু আমাৰ কাৰণে যিমান ভাল সিমান কিন্তু আমাৰ কাৰণে বেয়াও। আপোনালোকে চাবচোন, যেতিয়া আপোনালোকে গুগল পে, ফোনপেটো খুলি ল'ব তেতিয়া আপোনাৰ একাউণ্টত পইচা নাইকিয়া হ'ব। কেতিয়া ক'ত আপোনালোকে পইচাসমূহ খৰচা কৰি নাইকিয়া কৰি দিব তাৰ কোনো পাত্তাই নাথাকে। এই দেখিব আপোনাৰ একাউণ্টত ইমান টকা আছে, অলপ পাছতে চাব আপোনাৰ একাউণ্টত পইচাই নাই। কেতিয়া কোনফালে কেনেকৈ খৰচা হৈ যায় ক'বই নোৱাৰি। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাৰু গুগল পে, ফোনপে, পেটিএম এইবিলাক খোলা আছে নে নাই সেইটো কমেণ্ট এটা কৰি জনাই থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা এক বিশেষ পদক্ষেপ হাতত লৈছে বাল্য বিবাহৰ ওপৰত। বাল্য বিবাহৰ ওপৰত আমাৰ অসম চৰকাৰেতো বাল্য বিবাহৰ ওপৰত কি ডাঙৰ একশ্যন লৈছিলে সেইটোতো আপোনালোকে নিশ্চয় জানে। এতিয়া ভাৰত চৰকাৰৰ ফালৰ পৰাও বাল্য বিবাহৰ ওপৰত বিৰাটেই এটা সুন্দৰ পদক্ষেপ হাতত লৈছে। এটা নতুনকৈ পৰ্টেল মুকলি কৰিছে বাল্য বিবাহৰ ওপৰত। যদি আপোনালোকৰ ওচৰে পাজৰে কোনো ব্যক্তিয়ে বাল্য বিবাহ কৰোৱাই বা কৰাব বিচাৰে তেন্তে তেখেতৰ ওপৰত আপোনালোকে এতিয়া কমপ্লেইন কৰিব পাৰিব বুলি জনাইছে। আপোনালোকে কমপ্লেইন কৰিব আৰু তেখেতৰ ওপৰত কুইকলি একশ্যন ল'ব। যদি কোনো ছোৱালীয়ে সৰুকালতে বিয়া হয়, আজিকালি বাৰু খুব কম আছে তেনেকুৱা ধৰণৰ, আপোনাৰ সৰুকালতে বিয়া হোৱাটো প্ৰথাটো খুব কম, কিন্তু তাৰ মাজতো 2-1জনে তেনেকুৱা ধৰণৰ কৰে, সৰু সৰু ছোৱালীক বিয়া কৰায় বা মাক দেউতাকে বিয়া পাতি দিয়ে। তো সেইবিলাকৰ ওপৰত এতিয়া আপোনালোকে কমপ্লেইন কৰিব পাৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত প্ৰায় 5টা সমষ্টিৰ বাবে উপনিৰ্বাচন হৈ গ'ল। 5টা সমষ্টিত উপনিৰ্বাচন হ'ল আৰু 5জনকৈ প্ৰাৰ্থীয়ে নতুনকৈ বিধায়ক হ'ল। এতিয়া 5জন প্ৰাৰ্থীয়ে 29 তাৰিখৰ দিনাখন অৰ্থাৎ 29 নৱেম্বৰ অৰ্থাৎ আজিৰ ডেটত আজি এই 5জন মন্ত্ৰীয়ে বা 5জন বিধায়কে শপত গ্ৰহণ কৰিব বুলি কৈছে। এতিয়া এইকেইজন বিধায়কৰ কিন্তু আয়ুস বা তেওঁলোকৰ কাৰ্যকাল 5 বছৰ নাথাকে। তেওঁলোকৰ কাৰ্যকাল থাকিব আপোনাৰ 1 বছৰ, 2 বছৰ থাকিব, মানে প্ৰায় 1.5 বছৰমান থাকিব। কাৰণ 26ত যিহেতু বিধানসভা নিৰ্বাচন হ'ব, তো তেওঁলোকৰ 26লৈকেহে কাৰ্যকাল। এইটো 24টো এৰাই হ'ল, 25টো সম্পূৰ্ণ পাব আৰু 26টো তেওঁলোকে আধাৰলৈকে পাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে এজন অগপ নেতাৰ ওপৰত, অৰ্থাৎ অসম গণ পৰিষদৰ এজন নেতাৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ।
অসম পৰিষদৰ এজন নেতাৰ পত্নীৰ ওপৰত RTI ফাইল কৰি দা ক্ৰছ কাৰেণ্ট আৰু কেইজনমান সাংবাদিকে মিলি এখন RTI ফাইল উলিয়াই কিছু তথ্য ফাদিল কৰিছিলে তো সেই অগপ নেতাজনৰ কিছুমান কাম ফাদিল কৰিছিলে যাৰ কাৰণে নেকি এতিয়া দা ক্ৰছ কাৰেণ্টে জনাইছে যে যিজন লোকে নেকি সেই RTI ফাইলটো কৰিছিলে আৰু RTI কৰ্মীজন আৰু লগতে কেইজনমান সাংবাদিকৰ ওপৰত আক্ৰমণ চলাইছে বুলি জনাইছে আক্ৰমণ চলাইছে সেই যিজন নেকি নেতা আছিল সেই নেতাজনৰ গুণ্ডা বাহিনীয়ে এতিয়া ইয়াতে মই আপোনালোকক নেতাজনৰ নাম কি বা নেতাজনৰ পত্নীৰ বিষয়ে একো কৈ নিদিও কাৰণ পলিটিক্যাল পাৰ্টিৰ লগত বলে কেতিয়াও দুশ্মনী কৰিব নালাগে আপোনাৰ জীৱন বৰবাদ কৰি দিব তো সেইভাবে পলিটিক্যাল পাৰ্টিৰ লগত মোৰ দুশ্মনী কৰিবৰ বাবে মন নাই খালি খবৰটো আপোনালোকক জনাইছো যে আমাৰ অসমত কেনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হৈ থাকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত যি কেইটা নেকি ৰাষ্ট্ৰীয় ঘাইপথ আছে গুটেই কেইটা ৰাষ্ট্ৰীয় ঘাইপথতে টোল গেট আছে নহয় জানো টোল গেট বিভিন্ন স্থানে বহাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া খবৰ ওলাইছে বিগত এবছৰত বাৰু কিমান টকাৰ ৰাজহ সংগ্ৰহ কৰিলে কেন্দ্ৰ চৰকাৰে টোল গেটৰ পৰা আপোনালোকে জানেনে কাৰণ প্ৰত্যেক দিনে অহৰহ লোকে যাতায়াত কৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে যিসকল লোকে যাব তেওঁলোকৰ পৰা টোল সংগ্ৰহ কৰে সেই টোল গেট সমূহে এটা খবৰ ওলোৱা অনুসৰি বিগত আমাৰ অসমত প্ৰায় 9খন টোল গেটে এতিয়ালৈকে প্ৰায় 1239.76 কোটি টকাৰ এতিয়ালৈকে ৰাজহ সংগ্ৰহ কৰিছে বুলি জনাইছে বাপৰে বাপ আমাৰ অসমৰ পৰাই ইমানখিনি টোল টেক্স পাইছে গতিকে বাকি ভাৰতবৰ্ষৰ বাকি কেইখন টোল গেটটো আছে তো আমাৰ অসমৰ ঘাইপথৰ অৱস্থা কিন্তু একেবাৰে বেয়া এতিয়া বাৰু নীতিন গাডকাৰী দেৱে কৈছে যে ডিব্ৰুগড় আৰু যোৰহাট সংযোগী যিটো নেকি ৰাস্তা সেইটোৰ অৱস্থা খুবেই বেয়া তো সেই ৰাস্তাটো খুব শীঘ্ৰেই মেৰামতিও কৰিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীত বৰ্তমান সময়ত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী এখন দলং নিৰ্মাণ কৰি থকা হৈছে সেই সম্বন্ধেটো আপোনালোকে সাগে নিশ্চয় জানে মই ৰিসেন্টলি গুৱাহাটী গৈছো তেতিয়া দেখা পাইছো যে দলংখন মানে আধা প্ৰায় নিৰ্মাণ হৈছে আৰু খুব ডাঙৰকৈ নিৰ্মাণ কৰিছে খৰচা হয়তো সাগে যথেষ্ট পৰিমাণৰ হৈছে এতিয়া কাম যেহেতু আৰম্ভ হৈ গল অলৰেডি কাম চলি আছে আধা কাম কমপ্লিট হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে জনাইছে 2025 চনৰ দুৰ্গা পূজাৰ পূৰ্বে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগ কৰা সেই দলংখন কাম সম্পূৰ্ণ কৰিব বুলি জনাইছে আৰু দুৰ্গা পূজাত সেইখন শুভ উদ্বোধন কৰিব বুলিও জনাইছে তো অসম চৰকাৰৰ হৈ সুন্দৰকৈ লাইক এটা কিন্তু কৰিবলৈ নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কোনো লোকে মৃত্যুৰ ভাবুকি দিছে মুম্বাইৰ আৰক্ষী কক্ষলৈ কোনো লোকে ফোন যোগে মৃত্যুৰ ভাবুকি দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কোনোবাই মৃত্যুৰ ভাবুকি দিব আৰু আমাৰ ভাৰতবৰ্ষৰ প্ৰশাসন এনেইটো বহি নাথাকিব পুলিশ বিষয়াসকলটো এনে বহি নাথাকিব এতিয়া লগে লগে ইনভেষ্টিগেশন চলিছে আৰু এতিয়ালৈকে প্ৰায় 34 গৰাকী বৃদ্ধ ব্যক্তিক এৰেষ্ট কৰিছে বুলি জনাইছে এৰেষ্ট মানে কি তেওঁলোকক অনা হৈছে খুটপুছ কৰিবৰ কাৰণে প্ৰায় 34 গৰাকী বৃদ্ধক অনা হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত আপোনালোকে যদি এটা ইনস্যুৰেন্স পলিচি লবলৈ যায় এটা ইনস্যুৰেন্স যদি পলিচি লবলৈ যায় তাত আপোনালোকে কেইটামান ফেসিলিটি হে লাভ কৰিব সাপোজ যেনিবা আপোনালোকে কোনো এটা কোম্পানীত আপোনালোকে গাড়ীৰ ইনস্যুৰেন্স কৰিবলৈ গৈছে তাত কেৱল গাড়ী বাইকৰ ইনস্যুৰেন্স হে পাব তাত আপোনালোকে হয়তো লাইফ ইনস্যুৰেন্স নাপাব কোনোবা এটা যদি আপোনালোকে লাইফ ইনস্যুৰেন্স কৰিবলৈ গৈছে তাত অকল লাইফ ইনস্যুৰেন্স হে পাব বাকি গাড়ী বাইকৰ এইবিলাক খুব কম আপোনালোকে ইনস্যুৰেন্স লাভ কৰিব এনেকুৱা ধৰণৰ হয় বা এটা পলিচিতে গুটেই বিলাক আপোনালোকে হয়তো মানে ইনস্যুৰেন্স একেলগতে লাভ নকৰে কিন্তু এতিয়া ইৰিদা তৰফৰ পৰা জনাইছে যে আমাৰ ভাৰতবৰ্ষত এতিয়া এনেকুৱা এটা ইউনিভাৰ্সাল ইনস্যুৰেন্স কোম্পানী আহিব যিটোৰ জৰিয়তে নেকি যত আপোনালোকে গুটেই কেইখিনি ইনস্যুৰেন্সৰ প্ৰডাক্ট আপোনালোকে এটা কোম্পানীতে লাভ কৰিব বুলি জনাইছে কাৰ ইনস্যুৰেন্স হোম ইনস্যুৰেন্স আমুক ইনস্যুৰেন্স তামুক ইনস্যুৰেন্স মানে যিমানখিনি ইনস্যুৰেন্স আছে গোটেইখিনি ইনস্যুৰেন্স আপোনালোকে এটা কোম্পানীতে
লাভ কৰিব বুলি জনাইছে এটা ইউনিভাৰ্সেল কোম্পানীতে লাভ কৰিব এতিয়া আপোনালোকে লাইফ ইন্সুৰেন্স কৰিবৰ কাৰণে LICত যায় গাড়ী ইন্সুৰেন্স কৰিবৰ কাৰণে পলিচি বাজাৰত যায় মুঠৰ ওপৰত আপোনালোকৰ মানে সীমা সংখ্যক নাই ইটুত যাব এবাৰ হিটুত যাব এবাৰ আমাৰ প্ৰয়োজন যত হয় তালৈকে যাওঁ কিন্তু একেটা প্ল্যাটফৰ্মতে গোটেইখিনি বস্তু আমি নাপাওঁ কিন্তু এতিয়া আপোনালোকে একেটা প্ল্যাটফৰ্মতে গোটেইখিনি বস্তু পাব বুলি কৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অল ইণ্ডিয়া মুছলিম পাৰ্সনেল ল বৰ্ডৰ ওপৰত যাক নেকি চমুকৈ ওয়াকফ বৰ্ড নে কিবা বুলি কোৱা হয় মোৰ প্ৰনাউন্সিয়েচনটো ভুল হ'ব পাৰে তাৰ কাৰণে ক্ষমা কৰিব এতিয়া অল ইণ্ডিয়া মুছলিম পাৰ্সনেল ল বৰ্ডখনে কেৱল মুছলমান সকলৰ কাৰণে কিছুমান মানে সাংবিধানিক নিয়ম তেওঁলোকে বান্ধি দিছে তেওঁলোকৰ কিছুমান নীতি নিয়ম আছে তো সেই কাৰণে যিসকল মুছলমান ব্যক্তি আছে সেই মুছলমান ব্যক্তি সকলৰ কাৰণে কিছু কিছু নিয়ম অকনমান বেলেগ বা মুছলমান ধৰ্মৰ ব্যক্তি সকলৰ কাৰণে আমাৰ ভাৰতবৰ্ষতে থকাৰ পাছতো তেওঁলোকৰ কিছু কিছু নিয়ম অকনমান বেলেগ বিয়া পতা কিবা কিবি এনেকুৱা অকনমান তেওঁলোকৰ নিয়ম কানুন বিলাক বেলেগ বেলেগ হয় তেওঁলোকৰ ল বিলাক বেলেগ বেলেগ হয় কাৰণ তেওঁলোকৰ যিখন সংবিধান অল ইণ্ডিয়া মুছলিম পাৰ্সনেল ল বৰ্ডে তো তেওঁলোকক মানে বেলেগ বেলেগকৈ কিছুমান ৰাইট প্ৰদান কৰে এতিয়া আমাৰ ভাৰতবৰ্ষত যিমানখিনি নেকি সনাতন ধৰ্মৰ ব্যক্তি আছে তো তেওঁলোকে কৈছে যে আমাৰ যিমান বিলাক নেকি সনাতন ধৰ্মৰ ব্যক্তি আছে তো তেওঁলোকৰ কাৰণেও এখন সনাতন বোৰ্ড হ'ব লাগে বুলি জনাইছে আৰু তেওঁলোকে দিল্লী হাইকোৰ্টত গৈ ইয়াৰ বাবে আপিল কৰিছিলে যিমান বিলাক সনাতনী ব্যক্তি আছে তো তেওঁলোকে তো দিল্লী হাইকোৰ্টে কৈছে যে আপোনালোকে আমাৰ ওচৰত আহি কি হ'ব আমি কোনো এটা এক্ট আমি ন্যায়ালয়ে নবনাও বা কোনো উচ্চতম ন্যায়ালয়ে আমি কোনো এটা এক্ট তৈয়াৰ নকৰো আমি এক্টৰ ওপৰত হয় মোহৰ লগাম বা সেই এক্টখনক আমি কেনসেল কৰিম এক্টখন কোনে বনাব এক্টখন বনাব চৰকাৰে তো এতিয়া দিল্লী উচ্চতম ন্যায়ালয়ে কৈছে যে আপোনালোকে চৰকাৰৰ ওচৰত যাওক চৰকাৰক কওক যে আপোনালোকক সনাতন বোৰ্ড লাগে যদি সনাতন বোৰ্ড এপ্ৰুভ কৰি দিয়ে কেন্দ্ৰ চৰকাৰে তেন্তে আমাৰ ইয়াতে ক'ব লগা একো নাই বুলি জনাইছে এতিয়া দেখা যাওক বহু লোকে যেনেকৈ ধীৰেন্দ্ৰ শাস্ত্ৰী এজন বিৰাট সনাতনী ডাঙৰ মানুহ তো তেখেতেও কৈছে যে আমাৰ ভাৰতবৰ্ষত এখন সনাতন ধৰ্মৰ ব্যক্তিৰ কাৰণে এখন বিশেষ ল বৰ্ড হ'ব লাগে বুলি জনাইছে ওয়াকফ বৰ্ডৰ নিচিনা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হোণ্ডা তৰফৰ পৰা হোণ্ডাই জনাইছে যে হোণ্ডাৰ দুখনকৈ নতুন স্কুটি লঞ্চ কৰিছে বুলি জনাইছে ওলাৰ তুলনাত হোণ্ডাৰ স্কুটিসমূহ দেখিবলৈ খুবেই ভাল বিৰাটেই ভাল লাগে এটা ভাল লুকছত আহে হোণ্ডাৰ স্কুটিসমূহ কিন্তু ওলাৰ স্কুটিসমূহ অকনমান ডিফাৰেন্ট ষ্টাইলত আহে যিটো নেকি দেখিবৰ কাৰণে অকনমান মানে ভাল নালাগে এতিয়া আপোনালোকেও যদি ল'ব বিচাৰে হোণ্ডাৰ স্কুটি ল'ব পাৰে তো মডেল কেইটা হৈছে হোণ্ডা এক্টিভা 2 আৰু তাৰ লগে লগে হোণ্ডা QCI এই দুটা মডেল লঞ্চ হৈছে বুলি জনাইছে তো আপোনালোকৰ বাৰু ল'বলৈ ইচ্ছা আছে নেকি কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বেংক হলিডেৰ ওপৰত ডিসেম্বৰ মাহত হেনো এইবাৰ 17 দিন বেংক হলিডে থাকিব বুলি জনাইছে বাপৰে বা 30 দিন নহয় 31 দিনীয়া মাহ 31 দিনীয়া মাহৰ 17 দিনেই বোলে বেংক বন্ধ থাকিব তেন্তে খোলা থাকিব কেইদিন 14 দিন মানে ডিসেম্বৰ মাহত কেৱল 14 দিন বেংক খোলা থাকিব বাকি 17 দিনেই ডিসেম্বৰ মাহত বেংক বন্ধ থাকিব বুলি জনাইছে তো হেহে আপোনালোকৰ কিবা প্ৰয়োজনীয় কৰিব লগা কাম থাকিলে হিগ্ৰেই কিন্তু বেংকত গৈ কৰি ল'ব নহলে আপোনালোকে পস্তাব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে CBSE বৰ্ডৰ তৰফৰ পৰা CBSE বৰ্ডে জনাইছে পঢ়ি থকা লৰা ছোৱালী সকলৰ কাৰণে CBSE বৰ্ডে এক স্কলাৰশ্বিপ প্ৰদান কৰিছে বুলি জনাইছে তো আপোনালোকেও আবেদন কৰিব পাৰিব CBSE বৰ্ডৰ অফিচিয়েল পৰ্টেলত গৈ স্কলাৰশ্বিপৰ তেওঁলোকৰ অফিচিয়েল পৰ্টেলত গৈ আবেদন কৰিব পাৰিব আপোনালোকক প্ৰত্যেক মাহে 500 টকাকৈ প্ৰদান কৰিব কিন্তু আপোনালোকৰ পাৰ্সেন্টেজ আৰু ক্লাছৰুমৰ মাৰ্কস ভাল হ'ব লাগিব তেতিয়াহে আবেদন কৰিব পাৰিব বুলি জনাইছে এতিয়া আপুনি যদি CBSE বৰ্ডৰ নহয় তেন্তে চিন্তা কৰিব নালাগে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু CBSE বৰ্ডৰ ফালৰ পৰা এই ফেসিলিটি বা এই যি নেকি আপোনাৰ স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপ প্ৰদান কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ স্বাস্থ্য বিভাগত প্ৰায় 2047টা নতুনকৈ পদ মুকলি হৈছে আপুনি যদি আবেদন কৰিব বিচাৰে তেন্তে আবেদন কৰিব পাৰে অনলাইনৰ জৰিয়তে কিন্তু আবেদন নহয় আপোনালোকে অফলাইন প্ৰক্ৰিয়াৰ মাধ্যমত আবেদন কৰিব লাগিব আবেদন কৰিব কেনেকৈ তাৰ বাবে এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে সেই হেল্পলাইন নম্বৰটোত কল কৰি আপোনালোকে সবিশেষ তথ্য জানিব পাৰিব
এটা এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছে কিন্তু সেই এডভাৰটাইজমেণ্টটোত বিতংভাৱে জনোৱা হোৱা নাই কেনেকৈ আবেদন কৰিব বা আবেদনৰ প্ৰক্ৰিয়া কি হ'ব গোটেই কেইটা পদ হ'ব তৃতীয় বৰ্গৰ মানে থাৰ্ড গ্ৰেডৰ গোটেই কেইটা পদ হ'ব আপোনালোকে যদি আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰে নাম্বাৰটো আপোনালোকক জনাই দিছো নম্বৰটো নোট কৰি ৰাখিব নাম্বাৰটো হৈছে 7977259728 এই নাম্বাৰটো আপোনালোকে টুকি ৰাখক লাষ্ট ডেট হৈছে 9 ডিসেম্বৰ তো আপোনালোকে আবেদন কৰিব পাৰিব কৰি ৰাখক 9 ডিসেম্বৰ হৈছে লাষ্ট ডেট বাই চান্স পাই গলে মানে ইয়াত বিশেষ হয়তো একো নহব ইন্টাৰভিউ হ'ব ইন্টাৰভিউত আপোনালোকক মাতিব ইন্টাৰভিউ যদি পাস কৰে হয়তো এক্সাম এটা হ'ব পাৰে দেন আপোনালোকে চাকৰি পাই যাব থাৰ্ড গ্ৰেডৰ চাকৰি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লখনৌৰ পৰা লখনৌত এখন বিশেষ বিয়া হৈছে আৰু সেই বিয়াখন বৰ্তমান সময়ত খুবেই চৰ্চিত হৈ পৰিছে সোশ্যাল মিডিয়াত বা সামাজিক মাধ্যমত খুবেই প্ৰচাৰ হৈ পৰিছে সেই বিয়াখন বিশেষকৈ বিয়াখনৰ ড্ৰেছ পোছাকজোৰক বিৰাটেই সমালোচনা কৰিছে সোশ্যাল মিডিয়াত বৰ্তমান সময়ত আপোনালোকে নিজেই চাই লওক ফটোখন আপোনালোকে চাওক দৰাজনে কি সুন্দৰভাৱে তেখেতে সালৱাৰ স্যুট পিন্ধি আছে কিন্তু ছোৱালী গৰাকীলৈ চাওকচোন আপোনালোকে ছোৱালী গৰাকীয়ে বিকিনি ড্ৰেছ পিন্ধি বিয়াত বহিছে বাপৰে বা আমাৰ ভাৰতখন বাৰু ইমানেই আগবাঢ়ি গ'ল নে বিকিনি পিন্ধি বিয়াত বহিছে ইয়াতকে আৰু কিবা নেক্সট লেভেল লাগে নে আমাক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নিলম্বিত ওসি ভাৰ্গৱ বৰাৰ ওপৰত আজিৰ পৰা কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীৰ মাছমজিয়াত এজন ওসিয়ে এজন যুৱকক মাৰধৰ কৰিছিল আৰু সেই ওসিজনেই হৈছিল ভাৰ্গৱ বৰা তো ভাৰ্গৱ বৰা বৰ্তমান সময়ত নিলম্বিত হৈ আছে বা তেখেতক নিলম্বন কৰি ৰাখিছে এটা খবৰ ওলাইছে তেখেতৰ ওপৰত আৰক্ষীৰ দায়বদ্ধতা আয়োগে নতুনকৈ গোচৰ ৰুজু কৰিছে বুলি জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পত্ৰৰ উত্তৰত আয়োগে জনালে এই কথা মানে তেখেতৰ এগেইনষ্টত এতিয়া আৰক্ষী দায়বদ্ধতা আয়োগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে বুলি জনাইছে তেখেত কিন্তু এতিয়াও সাসপেনশনতে আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কনজিউমাৰ সকলৰ কাৰণে বা কনজিউমাৰ কোডৰ ওপৰত এটা বিশেষ খবৰ ওলাইছে তো বৰ্তমান সময়ত আপোনালোকে যদি বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত যদি আপোনালোকে সমস্যাৰ সন্মুখীন হয় সাপোজ আপোনালোকে বেংকত গৈছে কিবা এটা কৰিবৰ কাৰণে তাত আপোনালোকে সমস্যা পাইছে আপোনাৰ লগত বেয়া বিহেভ কৰিছে আপোনালোকে শপিং মহলত গৈছে তাত আপোনালোকৰ লগত বেয়া বিহেভ কৰিছে কোনোবাই কিবা আপোনাৰ মানে যিয়ে নহক আৰু ঠক প্ৰবঞ্চনা কৰিব বিচাৰিছে তো আপোনালোকৰ বাবে এতিয়া ই কনজিউমাৰ পোৰ্টেল মুকলি কৰা হৈছে য'ত আপোনালোকে অনলাইন মাধ্যমতে বহি ভাৰতৰ যিকোনো ডিস্ট্ৰিক্টত আপোনালোকে কমপ্লেইন কৰিব পাৰিব বুলি জনাইছে সাপোজ আপোনালোকে কিবা এটা বস্তু কিনিবলৈ গৈছে তাত এমআৰপি আছে 100 টকা কিন্তু দোকানীজনে আপোনালোকৰ পৰা 110 টকা ল'ব বিচাৰিছে তো তেনে ক্ষেত্ৰত আপোনালোকে ই কনজিউমাৰ পোৰ্টেলত গৈ কমপ্লেইন কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 2023 আৰু 2024 বৰ্ষত আমাৰ ভাৰতবৰ্ষত হেনো গাখীৰ উৎপাদন হৈছে মানে পিওৰ গাখীৰ হেনো উৎপাদন হৈছে প্ৰায় 239 মিলিয়ন টন বাপৰে বাপ গোটেই ভাৰতবৰ্ষত 2023 আৰু 2024 বৰ্ষত প্ৰায় 239 মিলিয়ন টন লিটাৰ গাখীৰৰ উৎপাদন হৈছে বুলি জনাইছে আমাৰ ভাৰতবৰ্ষত মানে আমাৰ ভাৰতবৰ্ষত দিনক দিনে ফাৰ্মিং বাঢ়িছে আৰু বিগত মানে 2022 আৰু 23 বৰ্ষৰ তুলনাত প্ৰায় 4% গাখীৰ উৎপাদন ইনক্ৰিজ হৈছে এতিয়া 2024 আৰু 2025 বৰ্ষত কি হৈছে সেইটো আমি অহা বছৰলৈ গম পাম যে গাখীৰ উৎপাদন কমিলে নে বাঢ়িলে উৎপাদন হয়তো বাঢ়িছে জাগে কিন্তু তাৰ পাছতো চাওকচোন দামটো নাই কমা দাম বাঢ়িয়ে গৈ আছে আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে এডাল্ট কন্টেন্টৰ ওপৰত বৰ্তমান সময়ত আপোনালোকে হয়তো ইনষ্টাগ্ৰাম নতুবা ফেসবুকত বহুতো এডাল্ট কন্টেন্ট দেখা পায় যিবিলাক নেকি আপোনালোকে লগতে আৰু এজন ব্যক্তিক বঢ়ুৱাই চাব নোৱাৰে যিবিলাক নেকি সোশ্যাল মিডিয়া কন্টেন্ট ক্ৰিয়েটৰ সকলেই নিৰ্মাণ কৰে যিবিলাক আপোনালোকে একেবাৰেই চাব নোৱাৰে বিশেষকৈ কিছু ছোৱালীৰ আপোনালোকে ভিডিও চাব নোৱাৰে আমাৰ লৰা মানুহৰনো ভিডিও বেয়াকৈ কি বনাব আৰু নহয় জানো তো ছোৱালী কিছুমান থাকে যিবিলাকে খুবেই বেয়াকৈ কন্টেন্ট তেওঁলোকে বনায়
এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে এইবিলাক চোৱাৰ ফলত সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মানসিক প্ৰেছাৰ বৃদ্ধি পাব পাৰে বুলি জনাইছে ল'ৰা ছোৱালীবিলাক বেয়াৰ ফালে গতি কৰিব পাৰে বুলি জনাইছে যাৰ কাৰণে এতিয়া এডাল কন্টেন্টৰ ওপৰত নাকি লগাবৰ কাৰণে নতুনকৈ কিবা সিস্টেম আনিব বুলি জনাইছে আমাৰ ভাৰতবৰ্ষ তো ইয়াৰ ফলত হেই কিছুমান আপোনাৰ কন্টেন্ট ক্ৰিয়েটৰ আছে তো সেইবিলাক বিপদত পৰিব তো আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ কৰাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম